গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৮৪ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ অষ্টবিংশ অধ্যায়ৰ শিৰোনাম পুৰঞ্জনৰ শ্ৰিত্য প্ৰাপ্তি আৰু মুক্তিলাভ ভাষিত কৰাৰ প্ৰাকখনত গুৰু ভাই গুৰু প্ৰেমী হবক অলগনি আৰু হৃদয় স্পন্দনৰ সত্ততত্ত্ব নিবেদন কৰি নমস্কাৰেৰে স্বাগতম জনাইছোঁ। গুৰুৰ চৰণ বিনে ভাগৱত প্ৰেমত উদ্বুদ্ধ হোৱা সম্ভৱ নহয়। তাকে জানি প্ৰণতি কৰোঁ। প্ৰণতিৰ ভাৱ কৰা নাৰায়ণ মোৰ প্ৰভু জাগৰণ গুৰুৰ চৰণে পখিলো শৰণ গুৰু সত্য ব্যৱহাৰ কৰা দয়া প্ৰভু ভগৱন্ত ৰূপ তুমি দেৱ দামোদৰ অহংকাৰ নাশী মায়ামত্ত হৰি দিয়া তত্ত্ব ভকতিৰ কিমতে ভকতি কৰিম তোমাক দিয়া মোক ৰূপকাৰ দিয়া মোক ভক্তিহাৰ নাৰদে ক'লে হে বুঢ়ী ব্ৰহ্মণ ভয় নামৰ যিসকল সেনা মৃত্যুৰ আদেশকাৰিণী তেওঁলোকে প্ৰজাৰ আৰু কালকন্যাৰ সতে সমগ্ৰ পৃথিৱীত বিচৰণ কৰিব ধৰিলে। হে ৰাজন এই সৈন্যসকলে এদিন পৃথিৱী পাৰ্থিৱ ভোগ্য বস্তুপূৰ্ণ পুৰঞ্জনৰ পুৰীত আক্ৰমণ কৰিলে। তেতিয়া এই পুৰী জীৰ্ণ শীৰ্ণ সৰ্পৰ দৰে ৰক্ষিত আছিল। কালকন্যাৰ দ্বাৰা অভিভূত হ'লে পুৰুষ নিহাৰ হৈ পৰে। সেই কালকন্যাই বল প্ৰয়োগ কৰি পুৰঞ্জনৰ পুৰী ভোগ কৰিব ধৰিলে। যৱন সেনাসকলে দ্বাৰবিলাকৰ সৰ্বত্ৰতে প্ৰৱেশ কৰি কালকন্যাৰ দ্বাৰা উপভোগৰত পুৰীক প্ৰচণ্ড পীড়া কৰিব ধৰিলে। পুৰীত এই ধৰণৰ পীড়া আৰম্ভ হ'লে আত্মীয় কুটুম্ব আদিৰ প্ৰতি মমতা কুল আৰু অভিমানী পুৰঞ্জনে নানাবিধ তাপ ভোগ কৰিব ধৰিলে। পিছত এই কালকন্যাই পুৰঞ্জনক আলিংগন কৰিলে। তেতিয়া তেওঁৰ শৰীৰৰ শ্ৰীহানি হৈ গ'ল। তেওঁ অতি দীনহীন হৈ পৰিল। তাৰপিছত গন্ধৰ্ব আৰু যৱনসকলে বল প্ৰয়োগ কৰি তেওঁৰ সমস্ত ঐশ্বৰ্য হৰণ কৰি নিলে। কিন্তু তেওঁ উত্থান শক্তি ৰহিত হোৱাত কোনো প্ৰতিকাৰ কৰিবলৈ অসমৰ্থ হ'ল। তাৰপিছত পুৰঞ্জনে নিজ পুৰী বিধ্বস্ত হোৱা অৱস্থা দেখা পালে। তেওঁ দেখিলে পুত্ৰ পৌত্ৰসকল অনুচাৰ বৃন্দ আৰু অমাত্যসকলে তেওঁৰ প্ৰতিকূল অনাদৰকাৰী পত্নীয়ে স্নেহবন্ধন ছিন্ন কৰিছে, স্বয়ং কালকন্যাৰ কবলত পৰিছে আৰু পাঞ্চাল দেশো শত্ৰুৰ দ্বাৰা আক্ৰান্ত হৈ আছে। এই প্ৰকাৰৰ ঘটনাৱলী দেখি তেওঁ দুষ্টৰ চিন্তাৰ আচ্ছন্ন হ'ল। তেওঁ কিন্তু এই দুখৰ প্ৰতিকাৰৰ কোনো উপায় দেখা নাপালে। জৰাহত ক্ষুধা-মান্দ্যৰ কাৰণে ভোগ্য বস্তুৰ নিহাৰ হোৱা স্বত্তেও তেওঁক কামনা কৰিব ধৰিলে। যদিও আত্মাৰ পৰলৌকিক গতি আৰু ঐহিক পুত্ৰাদি সন্তানৰ স্নেহ বিগৰ্ত হৈছিল, তথাপি তেওঁ কলত্ৰৰ লালন পালনত তেওঁ ব্যস্ত হৈ ৰ'ল। তাৰপিছত নিজ পুৰী গন্ধৰ্ব আৰু যৱন সেনাৰ হাতত আক্ৰান্ত আৰু জৰাৰ হাতত নিপীড়িত দেখি নিতান্ত অনিচ্ছা স্বত্তেও এই পুৰী ত্যাগৰ উপক্ৰম কৰিলে। তেতিয়া ভয়ৰ অগ্ৰজ ভাই প্ৰজাৰ বা বৈষ্ণৱ জ্বৰ
তেওঁৰ ওচৰলৈ আগমন কৰিলে। ভায়েকৰ প্ৰিয় কাৰ্য সম্পাদনৰ সতে পুৰী সম্পূৰ্ণভাৱে ধ্বংস কৰি দিলে। সেই ৰাজন এই পুৰী দগ্ধ হৈ থাকিল। কুটুম্ব আদিৰ সংগত ক্ৰীড়াৰত পুৰঞ্জন পুৰবাসী ভৃত্যবৰ্গ পুত্ৰাদি আৰু পত্নীৰ সতে অতি সন্তাপিত হ'ল। কালকন্যা জৰাই পুৰঞ্জনৰ পুৰী গ্ৰাস কৰিলে। এই পুৰীৰ পালক প্ৰাণ প্ৰজাৰ সতে সংস্পৃষ্ট হৈ সন্তাপ্ত হ'ব ধৰিলে। যৱনসকলে তেওঁৰ আয়তন ৰুদ্ধ কৰি দিয়া বাবে তেওঁ মহাসংকটত পতিত হৈছিল। এই পুৰীৰ দ্বাৰ ৰক্ষকসকলে অত্যন্ত কষ্টত গুৰুতৰভাৱে কম্পিত হয়। তেওঁলোকে পুৰী ৰক্ষা কৰিবলৈ সমৰ্থ নহ'ল। সৰ্পই যেনেকৈ বৃক্ষ কটৰত অগ্নিসংযুক্ত হ'লে সেই স্থান পৰিত্যাগ কৰে, তেওঁ তেনেকৈ পুৰঞ্জনৰ পুৰী ত্যাগ কৰিবলৈ ইচ্ছা কৰিলে। এইদৰে যেতিয়া গন্ধৰ্বসকলে পুৰঞ্জনৰ পৌৰুষ হৰণ কৰি নিলে, তেতিয়া তেওঁৰ অংগাদি শিথিল হৈ গ'ল। শত্ৰু যৱন সেনাসকলে তেওঁৰ কণ্ঠৰুদ্ধ কৰাত তেওঁ ৰোদন কৰিব ধৰিলে। তেওঁৰ এই ক্ৰন্দন ঘৰ ঘৰ ধ্বনিৰ দৰে শুনা হৈছিল। কুমতিগ্ৰস্ত পুৰঞ্জনৰ কন্যা, পুত্ৰবধূ আৰু জোৱাই, পাৰ্ষদসকল আৰু অন্য বস্তু সামগ্ৰী যেনে গৃহ, ধনাগাৰ, পৰিচ্ছদ ইত্যাদিত আমি আৰু আমাৰ ইত্যাদিত মমতা বশত উদ্বিগ্ন হৈ পৰিল। পিছত প্ৰাসাদৰ সতে বিপ্ৰযোগ উপস্থিত হ'লে নিতান্ত দীনভাৱত চিন্তা কৰিব ধৰিলে যে তেওঁ লোকান্তৰত গমন কৰিলে তেওঁৰ প্ৰিয়জনৰ কি দশা হ'ব। নিজ পত্নীৰ বিষয়ত তেওঁ চিন্তা কৰিব ধৰিলে। আমি এই দেহত্যাগ কৰিলে আমাৰ স্ত্ৰীত্ব অনাথ হৈ পৰিব। পুত্ৰ কন্যাসকলৰ দুৰৱস্থা দেখি তেওঁৰ শোকৰ অন্ত নাথাকিব। আহা, যি নাৰী আমাৰ আগত ভজন কৰা নাই, কোনোবা দিনত আমি ক্ৰুদ্ধ হ'লে তেওঁ ভীত হয়। আমি যেতিয়া ভৰ্ৎসনা কৰিছোঁ তেওঁ নীৰৱ হৈ থাকে, প্ৰত্যুত্তৰ কৰা নাই। আমাৰ বিবেক নষ্ট হ'লে তেওঁ প্ৰবোধ দিয়ে আৰু বিদেশত গ'লে আমাক নেদেখি কৃশাংগী হৈ পৰে। তেওঁ এতিয়া বীৰ প্ৰসৱনী হৈও আমাৰে বিৰহত কাতৰ হৈ পৰিব। তেতিয়া তেওঁ এই প্ৰকাৰে গৃহকৰ্মত আৰু প্ৰবৃত্ত হ'বনে? আমাৰ মৃত্যু হ'লে আমাৰ এই পুত্ৰ কন্যাৰ ওচৰত প্ৰত্যাশী হৈ কিদৰে জীৱন ধাৰণ কৰিব? মধ্যসাগৰত নৌকা বিপৰ্যস্ত হ'লে মাঝিৰ অভাৱত আৰোহীসকল যেনেকৈ বিপদগ্ৰস্ত হয়, তেওঁৰো সেই প্ৰকাৰৰ অৱস্থা হ'ব। হে ৰাজন, পুৰঞ্জনৰ পুৰীৰ মধ্যত যি ভুজংগম আবদ্ধ আছিল, সেই পুৰী ত্যাগ কৰি সেই ভুজংগম গ'লগৈ। তেতিয়া এই পুৰী বিহীৰ্ণ হৈ অতি অলপ কালৰ ভিতৰতে প্ৰকৃতিত বিলীন হৈ গ'ল। হে মহাৰাজ, বলৱান যৱন সেনাসকলে যেতিয়া পুৰঞ্জনক টানি নিছিল, তেতিয়া তেওঁ অজ্ঞান অন্ধকাৰত আচ্ছন্ন আছিল। সেই সময়ত তেওঁ তেওঁৰ পূৰ্বৰ সখা আৰু পৰম হিতৈষী পৰমেশ্বৰক স্মৰণ কৰিব পৰা নাই। তেওঁ নিৰ্দয়ভাৱে যজ্ঞস্থলত যিবিলাক পশু হত্যা কৰিছিল, সেই পশুবিলাকে অতি ক্ৰুদ্ধ হৈ পুৰঞ্জনক আক্ৰমণ কৰিলে। পুৰঞ্জনৰ নিষ্ঠুৰতা স্মৰণ কৰি সেইবোৰে কুঠাৰেৰে তেওঁক ছিন্ন ভিন্ন কৰিব ধৰিলে। স্ত্ৰী সংগদোষত অসীম অন্ধকাৰত আচ্ছন্ন হৈ পুৰঞ্জনৰ পূৰ্বস্মৃতি নষ্ট হৈ গ'ল। এই অৱস্থাত তেওঁ বহু বছৰ যাতনা ভোগ কৰিব ধৰিলে। পুৰঞ্জনৰ স্ত্ৰীয়ে চিন্তা কৰি কৰি দেহত্যাগ কৰিছিল। এই কাৰণে যমালয়ত নিজ কৃতকৰ্মৰ যোগ্য ফল ভোগ কৰাৰ পিছত তেওঁ বিদৰ্ভ ৰাজ্যৰ প্ৰমদা হৈ জন্মগ্ৰহণ কৰিলে। তাৰ পিছত পণ্ডাধিপতি শত্ৰুৰ পুৰী বিজয় মল্লধ্বজ যুদ্ধত সমবেত ক্ষত্ৰিয়সকলক পৰাস্ত কৰি বীৰ্য শুক্ল বিদৰ্ভ ৰাজকন্যাক বিবাহ কৰায়। মল্লধ্বজ কথাটিৰ অৰ্থ হ'ল মলয় উপলক্ষিত দক্ষিণ দেশত ধ্বজতুল্য দৰ্শনীয়, অৰ্থাৎ এই দেশ বিষ্ণু ভক্তি প্ৰধান। এই অঞ্চলৰ প্ৰধান ব্যক্তি আছিল মল্লধ্বজ। তেওঁৰ নিশ্চয়াত্মিকা বুদ্ধি আছিল। সেই কাৰণে পুৰঞ্জনৰ স্ত্ৰী জন্ম হোৱা স্বত্বেও এই ব্যক্তিৰ সংগ লাভ কৰি ভাগৱতৰ সংগ লাভৰ সমৰ্থ হ'ল। মহাভাগৱত মল্লধ্বজ
আৰু বিদৰ্ভ ৰাজকন্যাৰ গৰ্ভত এক কন্যাৰ জন্ম হ'ল। সেই কন্যা আছিল অচিতমনা, অৰ্থাৎ তাৰ প্ৰতি শ্ৰীকৃষ্ণৰ দৰ্শন হয়। মলধ্বজৰ পত্নীৰ গৰ্ভত 7 পুত্ৰৰ জন্ম হয়। তেওঁলোকে হ'ল শ্ৰৱণ, কীৰ্তন, স্মৰণ, পদহৱন, অৰ্চন, বন্দন আৰু দাস্যৰূপ। এই 7 প্ৰকাৰৰ ভক্তি। এই 7 পুত্ৰ 7টা দ্ৰাবিড় দেশৰ অধিপতি হয়। হে ৰাজন, এয়া লোকপ্ৰসিদ্ধ যে সপ্ত ভক্তিৰ দ্বাৰাই দ্ৰাবিড় দেশ সুৰক্ষিত আছে। হে ৰাজন, এই 7 পুত্ৰৰ প্ৰত্যেকৰে অৰ্বুদ সন্তান হয়। তেওঁলোকৰ বংশধৰসকলে নিখিল বিশ্বক মন্বন্তৰ কাল আৰু তাৰ পিছতো ভোগ কৰিব। শ্ৰৱণ আদি ভক্তিৰ প্ৰকাৰৰ পৰাই বিধি সম্প্ৰদায় প্ৰবৃত্ত হয়। তেওঁলোক অবিদ্যা, কাম, কৰ্মৰ পৰা পৃথিৱীৰ লোকসকলক ৰক্ষা কৰিব। অগস্ত্য মুনিৰ সংগত মলধ্বজৰ প্ৰথমা কন্যাৰ বিয়া হয়। সেই কন্যাৰ গৰ্ভত ধৃতচ্যুত নামে এক মুনিৰ জন্ম হয়। তাৰ পৰা আকৌ ইক্ষ্বাবাহু নামৰ সন্তানৰ জন্ম হয়। অগস্ত্য শব্দৰ অৰ্থ হ'ল মন। গতিকে পুৰঞ্জনৰ মনে কৃষ্ণ সেৱা ৰুচিকেই গ্ৰহণ কৰিলে, অৰ্থাৎ শ্ৰীকৃষ্ণত আসক্ত হ'ল। তাৰ পিছত মলধ্বজে পুত্ৰসকলক ৰাজ্য বিভাগ কৰি দি শ্ৰীকৃষ্ণৰ আৰাধনাৰ বাসনাত কালচলত গমন কৰিলে, অৰ্থাৎ তেওঁ শ্ৰৱণাদি ভক্তিবেদ ব্যৱস্থা কৰি ভাগৱত সেৱাৰ্থে যাত্ৰা কৰিলে। স্ত্ৰী সুলোচনা বৈদভীয়ে তেওঁৰ অনুগমন কৰিলে। জ্যোৎস্নাই যেনেকৈ সৰ্বদা চন্দ্ৰকে অনুসৰণ কৰে, বৈদভীয়েও তেনেকৈ পণ্ডদেশৰ অধিপতি মলধ্বজৰ অনুগমন কৰিলে। হে ৰাজন, মলধ্বজে তপস্যাৰ কাৰণে এক নিৰ্জন স্থানলৈ গমন কৰে। সেই ঠাইত চন্দ্ৰৰখা, তাম্ৰপৰ্ণী আৰু বটদকা নামে 3টা নদী প্ৰবাহিত আছিল। তেওঁ এই পুণ্য নদীজলত প্ৰত্যহ স্নান কৰে। কণ্ড, বীজ, ফল, মূল, পুষ্প, পত্ৰ, তৃণ আৰু জলৰ দ্বাৰা নিজ জীৱন ধাৰণ কৰে। ধীৰে ধীৰে তেওঁৰ শৰীৰৰ ক্ষয় হৈ পৰে। তেওঁৰ এই ৰূপ ব্যৱস্থাৰে তপস্যাত প্ৰবৃত্ত হ'ল। সত্য, উষ্ণতা, বাত, বৰ্ষ, ক্ষুধা, তৃষ্ণা, প্ৰিয় অপ্ৰিয়, সুখ দুখ এই সমস্ত দ্বন্দ্বক তেওঁ জয় কৰিছিল। সৰ্বত্ৰতে তেওঁৰ সমান দৃষ্টি আছিল। তেওঁ তপস্যা, উপাসনা, বিবিধ নিয়ম আৰু সম দম আদিৰ দ্বাৰা কামনা বাসনাক দগ্ধ কৰিলে। ইন্দ্ৰিয়, প্ৰাণ আৰু মনক জয় কৰি পৰম আত্মাতে তেওঁৰ চিত্ত সমাহিত হ'ল। স্থানৰ দৰে তেওঁ একস্থানতে স্থিৰভাৱে দিব্য শতবছৰ অৱস্থান কৰিলে। সেই সময়ত তেওঁ ভগৱান বাসুদেৱৰ ৰতিত নিযুক্ত কৰায়। তেওঁৰ দেশ প্ৰভৃতি কোনো বিষয়ৰ জ্ঞান নাছিল। স্বপ্নত শিৰচ্ছেদ হ'লে যেনেকৈ আত্মাক দেহ অপেক্ষা ভিন্ন বুলি বোধ হয়, সেইদৰে পৰমাত্মাকে দেহাদি প্ৰকাশক আৰু দেহাদিৰ পৰা পৃথক বোধ কৰি তেওঁ অন্য বিলাক বৃত্তিৰ পৰা বিৰত হ'ল। সাক্ষাৎ ভগৱান হৰিয়ে গুৰুৰূপে তেওঁক বিশুদ্ধ জ্ঞান উপদেশ কৰোঁতে তেওঁৰ সেই জ্ঞান সৰ্বতোভাৱে দীপ্তিমান হৈ উঠিল। মৃত্যুকালত তেওঁ পৰম ব্ৰহ্মত নিজকে আৰু নিজতেই পৰম ব্ৰহ্মক অৱলোকন কৰি সংসাৰ দৰ্শন পৰিত্যাগ কৰিলে, সংসাৰৰ পৰা মুক্তি লাভ কৰে। তেওঁ স্ত্ৰী প্ৰতিব্ৰতা বৈদভী। তেওঁ যাৱতীয় ভোগ্য বস্তু পৰিত্যাগ কৰিলে। ভক্তি ভৰত পৰম ধৰ্মজ্ঞপতি মলধ্বজৰ সেৱা কৰিছিল। তেওঁ জীৰ্ণ বসন পৰিত্যাগ কৰিছিল। নানাবিধ ব্ৰত আচৰণৰ ফলত তেওঁৰ শৰীৰ কৃশ হৈছিল। সংস্কাৰ আৰু পৰিমাৰ্জনৰ অভাৱত তেওঁৰ সুমধুৰ কেশ জটাবদ্ধ বেণীৰ সদৃশ হৈছিল। প্ৰতিব্ৰতা স্ত্ৰী পৰলোকত স্বামীৰ পাশত প্ৰশান্ত অনলৰ পাৰ্শ্বৱৰ্তিনী শিখৰৰ সদৃশ শোভিত হৈছিল। সুস্থিৰ আসনত উপবিষ্ট পতিক প্ৰথম অৱস্থাত কিছুক্ষণ বৈদভীয়ে মৃত বুলি বুজিব পৰা নাই। সেই সময়ছোৱাত তেওঁ স্বামীৰ ওচৰত অৱস্থান কৰি নিষ্ঠাপূৰ্ণ সেৱা পৰিচৰ্যা কৰিছিল। এই ভাৱত বৈদভীয়ে পতিৰ চৰণ স্পৰ্শ কৰি উষ্ণতা অনুভৱ কৰিব পৰা নাই। তেতিয়াতো সূৰ্যভ্ৰষ্টা হৰিণীৰ সদৃশ অত্যন্ত ব্যাকুল হৈ পৰিল। তেওঁ নিজকে পতি বিৰহিত আৰু দীন জ্ঞান কৰি শোকগ্ৰস্ত হৈ পৰিল। অশ্ৰুজলত তেওঁৰ স্তনদ্বয় সিক্ত হ'ল। সেই নিৰ্জন বনত বৈদভীয়ে কৰুণ কাতৰ স্বৰত বিলাপ কৰিব ধৰিলে। তাৰ পিছত বৈদভীয়ে বিলাপ কৰি কৰি ক'ব ধৰিলে,
মহাৰাজ গাত্ৰস্থান কৰক। দস্যু আৰু অধাৰ্মিক ক্ষত্ৰিয় পুৰুষৰ হাতৰ পৰা স্তোত্ৰমান সহাগৰ ধৰিত্ৰীক ৰক্ষা কৰক। সেই নিৰ্জন অৰণ্যত অনুগামী বৈধৱীয়ে পতিৰ নিমিত্তে এইদৰে বিলাপ কৰিব ধৰিলে। স্বামীৰ পদতলত লুণ্ঠিত হৈ তেওঁক ক্ৰন্দন কৰিব ধৰিলে। তাৰপিছত তেওঁ কাঠেৰে চিতা এখন সজালে। সেই চিতাৰ মাজত স্বামীৰ দেহ স্থাপন কৰি অগ্নিসংযোগ কৰিলে। তাৰপিছত বিলাপ কৰি কৰি তেওঁ সহমৰণৰ বাবে সংকল্প কৰিব ধৰিলে। হে ৰাজন, সেই স্থানত এজন আত্মৱান ব্ৰাহ্মণ আছিল। তেওঁ মলধ্বজৰ সখা আছিল। সখাৰ প্ৰিয়তম পত্নীক সহমৰণৰ নিমিত্তে উদ্ধত হোৱা দেখি তেওঁ মধুৰ বচনে বৈধৱীক সান্তনা দিব ধৰিলে। ব্ৰাহ্মণ বেশী ভগৱানে বৈধৱীক উদ্দেশ্য কৰি ক'লে, হে সুন্দৰী, তুমি কোন? কাৰ কন্যা? কাৰ কাৰণে এই অশ্ৰু বিসৰ্জন কৰিছা? হে মহীয়সী, তুমি আমাক চিনি পাইছানে? বিগত জন্মত তুমি আমাৰ সংগত সখ্য অনুভৱ কৰিছিলা। তাৰপিছত তেওঁ বৈধৱীক তেওঁৰ পূৰ্বতন পুৰুষৰ ৰূপ স্মৰণ কৰাই দিলে। তাৰপিছত সেই ভাৱত তেওঁক সম্বোধন কৰি কয়, সখে, আমাৰ নিজকে মনত পৰিছেনে? কোন ব্যক্তিৰ সৈতে তোমাৰ সখ্য আছিল সেয়া তোমাৰ মনত পৰিছেনে? তুমি আমাক পৰিত্যাগ কৰি স্ব-উপযুক্ত স্থানৰ খোজত ঘূৰি ফুৰি সংসাৰ ভোগত ৰত হৈছিলা। হে আৰ্য, আমি দুজন তেতিয়া সৰোবৰত একত্ৰে হংসৰূপত বাস কৰোঁ। আমি দুজনেই প্ৰকৃত মূল শৰীৰ বা গৃহ ব্যতিৰেক অজস্ৰ বছৰৰ অৰ্থাৎ মহাপ্ৰলয় পৰ্যন্ত বাস কৰোঁ। তাৰপিছত তুমি ভোগৰ অভিলাষী হৈ আমাক পাহৰি প্ৰপঞ্চত গমন কৰিলা। লিংগ শৰীৰৰ উপযুক্ত কামনা পূৰণৰ উপযুক্ত স্থূল শৰীৰৰ অন্বেষণ কৰি কৰি কোনো স্ত্ৰীয়ে বিনিৰ্মিত পুৰী দৰ্শন কৰিছিলা। সেই বাসস্থানত 5টা উপবন, 9টা দ্বাৰ, এজন ৰক্ষক, 3টা কক্ষ, শৰীৰৰ নাড়ী, পেট আৰু তলপেট অন্তঃপুৰ ভঁৰাল, 6টা ফুল, 5টা হাত আছে। মেনুলি 5টা উপাদানত নিৰ্মিত আৰু বুদ্ধিৰূপা এক স্ত্ৰী তেওঁৰ কৰ্ত্ৰী আছিল। হে সখে, মনুষ্য দেহতে এই বাসস্থান, পঞ্চ জ্ঞানেন্দ্ৰিয়ৰ শব্দাদি, পঞ্চ বিষয়, উমাৰ উপবন, 9টা ইন্দ্ৰিয় ছিদ্ৰই 9টা দ্বাৰ, একমাত্ৰ ৰক্ষাকৰ্তা হ'ল প্ৰাণ। ইয়াৰে 3টা প্ৰকোষ্ঠ হ'ল পৃথিৱী, জল আৰু তেজ। পঞ্চ জ্ঞানেন্দ্ৰিয় আৰু মন এই 6জন কুল অৰ্থাৎ অভীষ্ট বিষয় প্ৰাপক। পঞ্চ কৰ্মেন্দ্ৰিয় এইবিলাকৰ হাত, মহাভূত সমূহ অক্ষয় উপাদান আৰু ইয়াৰ অধীশ্বৰ হ'ল বুদ্ধি। এই শক্তিৰূপা বুদ্ধিৰ বশীভূত হৈ পুৰুষে এই শৰীৰত প্ৰৱেশ কৰে। নিজকে আৰু আমাক উপলব্ধি কৰিব নোৱাৰে। হে সখা, তুমি এই বুদ্ধিৰূপা নাৰীৰ কাৰ্যত অভিভূত হৈ তেওঁৰ সৈতে ভোগ বিহাৰত মত্ত হৈছিলা। সেই সময়ত তুমি নিজ ৰূপ অৰ্থাৎ তুমি যে ব্ৰহ্মাৰ অংশ সেয়া তোমাৰ বিস্মৃত হৈছিল। সেই নাৰীসংগৰ কাৰণে তোমাৰ ইমান পাপীয়সী দশা উপস্থিত হৈছে। হে সখা, তুমি বিদৰ্ভ ৰাজকন্যা নহয়। বিগত জন্মত তুমি সেই পুৰঞ্জনৰ দ্বাৰা নৱদ্বাৰপুৰীত আবদ্ধ আছিলা। তুমি তেওঁৰো পতি নাছিলা। তথাপি তুমি বিগত জন্মত নিজকে পুৰুষ বুলি ভাবিছিলা আৰু এই জন্মত নিজকে স্ত্ৰী বুলি ভাবিছা। সেয়া আমাৰ সৃষ্ট মায়াৰ বিলাস। জীৱাত্মা আৰু পৰমাত্মা উভয়ে আমি শুদ্ধ। আমাৰ স্বৰূপ বৰ্ণন কৰা, দৰ্শন কৰা তুমি আমি স্বৰূপ আমাৰ পৰা ভিন্ন নহয়। আমিও তোমাৰেই স্বৰূপ। ভালদৰে বিবেচনা কৰি চোৱা। পণ্ডিতসকলে আমাৰ মাজত বিন্দু সমানো প্ৰভাত দেখা নাপায়। পুৰুষে যিদৰে একেদেহৰ পৰা দৰ্শন আৰু অন্য পুৰুষৰ চকুত 2 দেশ দৰ্শন কৰে, সেইদৰে তোমাৰ প্ৰভেদ জানিবা। এইদৰে সেই মানন হংস
অন্য সংঘৰ দ্বাৰা প্ৰৰোচিত হ'লে তেতিয়া তেওঁ তেওঁৰ স্বামী অৰ্থাৎ ঈশ্বৰৰ বিয়োগত সুস্থিৰ হৈ ৰ'ল। তেওঁৰ পূৰ্ব স্মৃতি উদিত হ'ল। হে ৰাজন, পুৰণজনৰ কথাৰ চলতে আমি তোমাক এই আধ্যাত্ম জ্ঞান উপদেশ দিলোঁ। যিহেতু ভগৱানে বিশ্বকাৰণ পৰোক্ষ কথাত অতিশয় প্ৰীত হয়। গুৰু দেৱদামোদৰে ঈশ্বৰ আৰু মানৱ একে বা মানৱৰ দেহত ঈশ্বৰ থাকে। মানৱ দেহটো মৃত্যুৰ চলেৰে সলনি হৈ থাকে। মানৱ দেহে এই কথা স্মৃতি বৰ্তাই ৰাখিব পাৰিলে টকা ধনজনৰ মায়াত বন্দী হ'ব নালাগে, আক্ৰোশ নাথাকে। সেয়েহে তেওঁ নাম ধৰ্ম আৰু পূজা প্ৰকৰণ কৰিবলৈ উদগনি আদৰ্শ দি গৈছে, যাতে ঈশ্বৰক সঁচা অৰ্থত উপলব্ধি কৰি মায়াময় জীৱনৰ পৰা অব্যাহতি লৈ হিংসা, খ্যাল, বিদ্বেষ, ক্ৰোধ, আক্ৰোশ পৰিহাৰ কৰিব পাৰে। ঈশ্বৰ ভাৱনাত নিমগ্ন হৈ সংসাৰখন সঁচা অৰ্থত দৰ্শন কৰিব পাৰে। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদ আদি শাস্ত্ৰ খণ্ড 84 ইমানতে সামৰা হ'ল। অনন্ত কুমাৰ শৰ্মা, গুৰু দেৱদামোদৰ।